নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো বাৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ মাজত যেনে তেনে জীয়াই আছোঁ। এতিয়া কথা হ'ল, প্ৰথমতেই মোৰ ওপৰত এটা অভিযোগ আছে। সেই অভিযোগটোৰ বিষয়ে অকণমান কৈ ল'ব বিচাৰিম যে সেই অভিযোগটো হৈছে যে মই ফোন ৰিচিভ নকৰোঁ আপোনালোকৰ। কমেণ্ট যোগেও আপোনালোকে মোৰ ইয়াত জনায় আৰু মেছেজ যোগেও আপোনালোকে জনায় যে দাদা ফোনটো আপুনি ৰিচিভ নকৰে, বা আজি এটা মেছেজ আহিছে যে আপোনাৰ ভিডিঅ' আৰু নাচাওঁ মই, আপুনি মোৰ ফোনটো ৰিচিভ নকৰে। আচলতে অভিযোগটো মই মানি লৈছোঁ যে হয়, মোৰ ফোনটো চব সময়তে ৰিচিভ কৰিবলৈ টান হয়। কিন্তু আপোনালোকে এইটো কথাও বিশ্বাস কৰক যে মই এই যে গুৱাহাটী, লখিমপুৰ বা আপোনাৰ দেৰগাঁও, গোলাঘাট, নগাঁও, এই ঠাইবোৰ যে মই ঘূৰি আছোঁ, এই ঠাইবোৰ যে যাওঁ মই কিন্তু ফোনটো ৰিচিভ কৰাৰ কাৰণেহে যাওঁ। মই ফোন ৰিচিভ কৰোঁ, কিন্তু সময় সুবিধা মিলাই ৰিচিভ কৰোঁ। হয়তো আপোনাৰ ফোনটো সেইখিনি সময়ত মই হয়তো কোনোবা সময়ত কিবা কৰি আছোঁ। যিহেতু আপোনালোকে জানেই যে মোৰ ঘৰলৈ যিসকল লোক আহিছে তেওঁলোকেও জানে, আৰু যিসকলে মোৰ লগত কথা পাতিছে ডাইৰেক্টলি তেওঁলোকেও জানে, বা যিসকলক মই যে ইমান দূৰ দূৰণিত গৈ লগ পাইছোঁ, ফোনটো যেতিয়া তেওঁলোকৰ টেবুলখনত থৈ দিছোঁ তেওঁলোকেও দেখে যে মোৰ নন ষ্টপ ফোন আহি থাকে, আহিয়ে থাকে। আৰু প্ৰত্যেকটো ফোন, আপোনালোকৰ প্ৰত্যেকটো ফোনতে প্ৰায় 10 মিনিট সময় লাগেই, কাৰণ আপোনালোকে নিজৰ সমস্যাখিনি মোৰ আগত ক'ব বিচাৰে। ময়ো তেনেধৰণে আপোনালোকৰ লগত পাতোতে সময়বিলাক দীঘলীয়া হৈ যায়। আৰু সেই দীঘলীয়া সময়বিলাকত কি হয় যে মই আপোনাৰ সৈতে 10 মিনিট সময় দিয়াৰ লগে লগে সন্মুখত যিজন মানুহে মোক ঘৰত লগ কৰিব আহিছে নগাঁও, ডিব্ৰুগড়, গুৱাহাটীৰ পৰা, তেওঁৰ লগত মই কথা পাতিব নোৱাৰোঁ, কাৰণ তেওঁক মই ৰখাই থ'ব নোৱাৰোঁ। তেওঁলোকে আকৌ গাড়ীখন লৈ ঘূৰি যাব লাগিব, সোনকালে আন্ধাৰ হয়। বা এনেকুৱা হয় যে মই দোকানত আছোঁ, কোনোবা এজন কাষ্টমাৰ, মই এইখিনি কথা আগতেও কৈছোঁ, কাষ্টমাৰ আহিছে, তেওঁলোকৰ লগত হিচাপ নিকাজৰ কথা পাতি আছোঁ, সেইখিনি সময়ত ফোনটো মই কোনো কাৰণেই ৰিচিভ কৰিব নোৱাৰোঁ, কাৰণ মোৰ ব্যৱসায় সেইটো, মোৰ ইনকাম সেইটো। গতিকে মই আপোনালোকক প্ৰত্যেক দিনাই কৈ আছোঁ যে মোৰ প্ৰতিটো ভিডিঅ'ত আপোনালোকে মই কিনো কৰিব দিছোঁ, সেই কথাখিনি যদি আপোনালোকে কৰে, আপোনালোকৰ জীৱনৰ প্ৰত্যেকটো সমস্যাৰ সমাধান পাব। কিন্তু তথাপিও মই আপোনালোকৰ কাৰণে, আপোনালোকৰ মংগলৰ কাৰণে মই সদায় এগছি চাকি জ্বলাওঁ, সেই চাকিগছিত তেল দিওঁ, তেনেকৈ আপোনালোকৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। তেনেকৈ আপোনালোকৰ বহুত বেছি সমস্যাৰ সমাধান হৈছে, আৰু সেইকাৰণে মই সুখী যে আপোনালোকে মোক বিশ্বাস কৰে, আৰু মোৰ প্ৰতি যে আপোনালোকৰ মৰম ভাল পোৱা বুলি প্ৰত্যেক দিনা বাঢ়ি গৈ আছে, সেইকাৰণে মই আচলতে অত্যন্ত সুখী। কিন্তু যিগৰাকী বাইদেৱে মোৰ ভিডিঅ' নাচাওঁ বুলি কৈছিলে, তেওঁক মই ক্ষমা বিচাৰিছোঁ। বাইদেউ, আপুনি একেবাৰে বেয়া নাপাব, কাৰণ মানে কথাখিনি কৈছোঁৱে যে আপোনাৰ ফোনটো মই আচলতে, আপুনিনো কোন, এই সময়ত কোনোবা এজন বহুত এনেকুৱা হয় যে কোনে ফোন কৰিছে মই নাজানো। ফোনটো আহে, যিটো সময়ত মোৰ হাততে মোবাইলটো থাকে, মই জানো যে এই 10 মিনিট মই ফ্ৰী আছোঁ, মই ফোনটো ৰিচিভ কৰোঁৱেই। আপোনালোকে এবাৰ কমেণ্ট কৰি মোক জনাবচোন, আপোনালোকৰ কাৰ ফোন মই ৰিচিভ কৰিছোঁ, আপোনালোকৰ লগত কিমান দিন কিমান সময় মই কথা পাতিছোঁ, মোক জনাবচোন। নহ'লে বহুতে এইটো কথা ভাবি থাকিব যে মই ফোনেই ৰিচিভ নকৰোঁ, মোৰ বাহাদুৰি হৈছে, মোৰ অহংকাৰ হৈছে, এনেকুৱা ধৰণৰ কথাবিলাক ক'ব। কিন্তু এইটো কথা ঠিক যে মই যিমানখিনি পাৰোঁ আপোনালোকৰ লগত কথা পাতিবলৈ, শ্বেয়াৰ কৰিবলৈ, মোৰ মনৰ কথাবিলাক চেষ্টা কৰি থাকোঁ। এতিয়া মই যে যিসকলৰ লোকৰ ঘৰত বজৰং বান্ধখন বা হনুমান চালিচাখন পঢ়ি আহিছোঁ, প্ৰত্যেকজন মানুহেই মোক ৰিপ্লাই দিছে, আৰু তেওঁলোকৰ বহুতৰে ফোন মই ৰিচিভো কৰিব পৰা নাই এইটো সময়ত, কাৰণ মই অহাৰ পিছত তেওঁলোকে আকৌ ভাবিব নালাগে যে ই ঘৰলৈ আহিছিল আৰু আহি ঘৰলৈ গৈ আৰু আমাক পাহৰি গ'ল, তেনেকুৱা নহয়। কিন্তু এনেকুৱা হৈ যায় যে আপোনালোকৰ ভাল খবৰটো শুনিবলৈও বা ল'বলৈও মোক কোনোবা সময়ত মই দোকানত ব্যস্ত থকা সময়ত বা গাড়ী চলাই থকা সময়খিনিত অকণ অসুবিধা হৈ যায়। আৰু মহিলাসকলৰ কথাটো কি যে তেওঁলোকে খুব বেছি আৱেগিক, আৰু তেওঁলোকে মোক, মই কেতিয়াবা ফোনটো হেল্ল' বুলি ক'লেই কান্দিব বিচাৰে, বা কিছুমানে কথাখিনি কৈ থকাৰ মাজতে কান্দি দিয়ে। আপোনালোকে হয়নে নহয় কমেণ্ট কৰি মোক জনাবচোন, আপুনি মোক ফোন কৰি কান্দিছেনে নাই। যেতিয়া আপুনি মোক ফোন কৰি কান্দে, এদিনত যদি 10গৰাকী মানুহে, মোৰ মাৰ বয়সৰ মানুহে বা মোতকৈ সৰু ডাঙৰ যোনেই নহওক, তেওঁলোকে যদি মোক ফোনত তেওঁলোকৰ সমস্যাখিনি কথা কৈ কান্দি দিয়ে, তেতিয়া আৰু মোৰ সন্ধিয়ালৈ মোৰ মানসিক অৱস্থাটো বৰ এটা সুস্থিৰ হৈ নাথাকে, কাৰণ সেই কথাখিনি মোৰ মনলৈ আহি থাকে, কাৰণ মই খুব দুখ পাওঁ, কাৰণ আপোনালোকৰ দুখ মানেই মোৰো দুখ, কাৰণ আমি সকলোৱে মানুহ হৈ জন্ম হৈছোঁ, আমি ইজনে সিজনক বুজিব লাগিব। কিন্তু এনেকুৱা ধৰণৰ মনৰ দুখ বা আঘাতৰ কথাবিলাকে আনজনকো মনত আঘাত দিয়ে, আৰু মই আপোনালোকৰ কাৰণে সদায় প্ৰাৰ্থনা কৰোঁ যে আপোনালোকৰ ভাল হওক,
আপোনালোকে যাতে জীৱনত এটা ভাল পথ পায় আৰু সেই পথটোৱে হৈছে হনুমান চালিচা কেনেকৈ পঢ়িব কেনেকৈ পঢ়ি আপোনালোকে নিজৰ মনটো ষ্টেবল কৰি ৰাখিব সেই কথাখিনি আপোনালোকক কৈ আহিছোঁ এটা প্ৰত্যেক দিনাই মোক ভাল ভাল খবৰ দিবলৈ মানুহে ফোন কৰি থাকে মেছেজ কৰি থাকে কিমান যে ভাল খবৰ তেওঁলোকে নিজে হনুমান চালিচাখন পঢ়ি পাইছে মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম যে মানে ইমান বেছি মানে আজিও মোক আহিছে যে বেমাৰ কিমান ডাঙৰ ডাঙৰ বেমাৰ ভাল হৈ গৈছে কিছুমানৰ ঘৰত অশান্তিবিলাক দূৰ হৈ গৈছে তেওঁলোকে পাবলগীয়া পইচাবোৰ পাই গৈছে আৰু এটা কথা ক'লেতো আপোনালোকে আচৰিত হৈ যাব যে একাউণ্টত এনেকুৱা এটা এমাউণ্ট সোমাই গৈছে সেই এমাউণ্টটো তেওঁ কল্পনা কৰা নাই ক'ৰ পৰা আহিছে ষ্টেটমেণ্টটো নাই বাৰু এইবিলাক অন্ধবিশ্বাস যেন হৈ যায় মই মেজিক টাইপ হৈ যায় কিন্তু সেইটো সঁচা কথা তেওঁ মোক নিজে দিয়া মেছেজ মই দেখাব নোৱাৰোঁ কিন্তু আৰু এটা কথা মই ইয়াতে কৈ দিওঁ যে মই কমেণ্টবোৰৰ উত্তৰ দিব নোৱাৰোঁ মই আপোনালোকৰ প্ৰত্যেকটো কমেণ্ট মই পঢ়োঁ কিন্তু আপোনালোকক উত্তৰ দিব নোৱাৰোঁ মই ইয়াত স্ক্ৰীণত দেখাই দিম যে 28 দিনত প্ৰায় 10,600টা কমেণ্ট মোৰ আহিছে ভিডিঅ'বিলাকত এই 10,600টা কমেণ্ট যদি মই ৰিপ্লাই দিব লাগে আপোনালোকেতো এজন মানুহে এটা কমেণ্ট দিয়ে এটা ভিডিঅ'ত কিন্তু মই সেই এটা ভিডিঅ'ত মই 200 300 500লৈকে কমেণ্ট দিব লাগিব গতিকে মোৰ হাতত সময়টো খুব কম থাকে মই মেছেজবোৰ পঢ়োঁ আপোনালোকে কমেণ্টত যে চাকি এগছি দিবলৈ দিয়ে তাৰ পৰাই মই আপোনালোকৰ নামটো উলিয়াই মই আপোনালোকৰ নামত চাকি এগছি বা চাকিত তেল দি দিওঁ তেনেকৈ মোক কোনো ধৰণৰ অৰিহণা দিবলৈ প্ৰয়োজন নাই তেনেকৈ ধৰণে মই কৰি আছোঁ কিন্তু ৰিপ্লাইটো দিবলৈ এইকাৰণে অসুবিধা যে চাওক 10,600টা মই যদি কমেণ্ট উত্তৰ দিব লাগে তাৰ মাজত এজনক কমেণ্টৰ উত্তৰ দিলেও আনজনে ভাবিব এওঁ বাছি বাছি এওঁক উত্তৰটো দিছে গতিকে মই কাকোকে উত্তৰ নিদিওঁ খুব বেছি ধৰণৰ কিবা অসুবিধাত পৰি কিছুমানে কথা সুধিলে সেইটো মই যিহেতু মই প্ৰত্যেকটো কমেণ্ট চাওঁ উত্তৰবিলাক আপোনালোকক দি দিওঁ কিন্তু পৰাপক্ষত মই কমেণ্টৰ উত্তৰ নিদিওঁ তাৰ কাৰণে আপোনালোকে বেয়া নাপাব বা আপোনালোকে নাভাবিব যে মই আপোনালোকৰ কমেণ্টবোৰ নপঢ়োঁ মই প্ৰত্যেকৰে কমেণ্ট পঢ়োঁ আৰু প্ৰত্যেককে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান কম সময়ৰ ভিতৰত আপোনালোকে মোৰ কথাখিনি বিশ্বাস কৰি আপোনালোকে নিজে হনুমান চালিচাখন পঢ়ি বজৰং বাণখন পঢ়ি আপোনালোকে জীৱনৰ বহুত ডাঙৰ ডাঙৰ সমস্যাৰ সমাধান কৰিছে সেইকাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেক দিনাই কৈ আছোঁ যে মই কৰাতকৈ আপোনালোকে নিজে কৰিলে সকলোতকৈ বেছি ভাল হয় তথাপিও আপোনালোকে বিশ্বাস কৰে তথাপিও আপোনালোকে ভাবে যে মই গৈ আপোনালোকৰ ঘৰত চালিচা পঢ়িলে বা মই গৈ আপোনালোকৰ ঘৰত বজৰং বাণখন পঢ়িলে ভাল তেনেধৰণে আপোনালোকে কমেণ্ট কৰে বা ফোন কৰি যোগাযোগ কৰে মই তেনেকৈ যাওঁ নোযোৱাও নহয় এতিয়ালৈকে 4খনমান ঠাইত মই গৈছোঁ 1 মাহৰ ভিতৰত আৰু মই সদ্যহতে নাযাওঁ বুলিয়ে ভাবি লৈছোঁ কাৰণ ইফালে গ'লে সিফালে বেয়া পায় ইফালে গ'লে ইফালে বেয়া পায় গতিকে নাযাওঁ বুলিয়ে ভাবি লৈছোঁ আৰু চাওক এতিয়া মোক যে আপোনালোকে ফোন কৰে মোৰ ওপৰত যে অভিযোগ বা অভিমান কৰি আছে ফোন নধৰোঁ বুলি আপোনালোকে বিশ্বাস কৰকচোন ফোনৰ নম্বৰটো আপোনালোকে ক'ত পাইছে মইতো নিজেই দি দিছোঁ মই ফোন ধৰিম বুলিয়েতো দিছোঁ মই ফোন ধৰিও আছোঁ কিছুমান বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰেতো তেওঁলোকৰ নম্বৰো নিদিয়ে মইতো দি দিছোঁ আপোনালোকক বিশ্বাস কৰক মই কেতিয়াও তেনেকৈ ভবা নাই কিন্তু তাৰ মাজতে 2-এটা ফোন থাকি যায় তাৰ কাৰণে আৰু বেয়া নাপাব আপোনালোকে আৰু হনুমান চালিচাখন পঢ়ি ইমান বেছি শক্তি আছে তাৰ মানে আপোনালোকে চাবই পাৰে যে তাত লিখা আছে যে আপোনাৰ भूत पिशाच निकट नहीं आवे महावीर जब नाम चुनावे नाचे रोग हरे सब पीरा जपत निरंतर हनुमत बीरा संकट ते हनुमान चुरावे मन क्रम वचन ध्यान जो लावे এই গোটেই কথাখিনি যেতিয়া আমি পঢ়ি থাকিম নিৰন্তৰ পঢ়ি থাকিম হনুমান চালিচাখন পঢ়ি থাকিম আপোনাৰ জীৱনত কোনো ধৰণৰ ৰোগেই হ'ব নোৱাৰে আপোনাৰ ৰোগ হৈ গৈছে সেইখিনিতো আপুনি মানি ল'বই লাগিব কিন্তু ভৱিষ্যতে যাতে তেনেকুৱা ধৰণৰ ৰোগ নহয় আপুনি সদায় দৈনিক এবাৰ হনুমান চালিচাখনে চাকি এগছি জ্বলাই কেৱল হনুমানজীৰ ফটো এখন সন্মুখত ৰাখি লগত ৰাম সীতা থকা ফটো এখন থাকিলে ভাল হয় সেই ফটোখনৰ সন্মুখত আপুনি চাকি এগছি ধূপ এডাল জ্বলাই সদায় হনুমান চালিচাখন পঢ়ক আপোনাৰ কোনো ধৰণৰ ৰোগেই হ'ব নোৱাৰে এতিয়া জ্বৰ চৰ্দি কাহটো হৈয়ে থাকে আপোনাৰ এতিয়া ছিজনেল বেমাৰ এতিয়া বতৰ সলনি হৈছে জ্বৰ চৰ্দি কাহ হ'ব আপুনি যদি ভাবে যে হনুমান চালিচা পঢ়ি আছোঁ আপোনাৰ চৰ্দিও হ'ব নোৱাৰে সেইখিনিতো নহয় চৰ্দি হোৱাটো ভাল যে আপোনাৰ নাকত বা আপোনাৰ শৰীৰত যিখিনি জাৰ্মছ বা লেতেৰা সোমাই থাকে সেইখিনি আপুনি হাঁচি মাৰিলে বা এনেকৈ নাকৰ পৰা ওলাই যায় সেইখিনি কথা আপুনি যদি ভাবে যে মোৰ চৰ্দিও হ'ব নালাগিছিল মই হনুমান চালিচা পঢ়িছে সেইখিনি আপোনালোকৰ ভুল ধাৰণা আৰু সদ্যহতে মই অলপ দিন ৰেষ্ট লৈ আছোঁ বুলি নহয় মানে ৰেষ্ট লৈছোঁ যে মই নাযাওঁ কাৰণ মই দোকানখনত সময় দিব লাগে মোৰ ঘৰত সময় দিব লাগে তাৰ মাজতো এগৰাকী মংগলদৈলৈ মাতিছে অহা মংগলবাৰলৈ মই চিন্তা কৰি চাই আছোঁ মই চাওঁ চেষ্টা কৰি যদি পাৰোঁ তেওঁক যাবলৈ চেষ্টা কৰিম আৰু যদি নোৱাৰোঁ আৰু তেওঁক মই জনাই দিম কাৰণ বহুতেই যোগাযোগ কৰি আছে মই যিমানখিনি পাৰোঁ যাবলৈ চেষ্টা কৰিম একদম তিনিচুকীয়া ডিব্ৰুগড় চেপন
তাৰপিছত চৰাইদেউ সকলোলৈকে মাতি আছে। ইচ্ছা কৰিলে মই সদায় যাব পাৰোঁ, কিন্তু সেইটো মোৰ উদ্দেশ্য নহয়। আপোনালোকক কৈ আছোঁ, আপোনালোকে নিজেই পঢ়ক। মোৰ ব্যৱসায়িক ভিত্তিত কেতিয়াও মই ভগৱানক লৈ সেইবিলাক কৰিব বিচৰা নাই, কেতিয়াও নকৰোঁ। আপোনালোকে সদায় পঢ়ক, ধুনীয়াকৈ পঢ়ক, আপোনালোকৰ মংগল হ'ব, লগতে মোৰো মংগল হ'ব। আৰু একেবাৰে নোৱাৰিলে যে আপোনালোকে ভাবে যে মই যাবই লাগে, আপোনালোকৰ আজি চৰাইদেউৰ পৰা ফোন কৰিছে এগৰাকী বাইদেৱে যে মই যাবই লাগে, কিন্তু আপোনালোকে ভাবক ইয়াৰ পৰা চৰাইদেউলৈ মই উলিয়াইও চালোঁ মেপত, প্ৰায় 8 ঘণ্টামান মোৰ লাগিব। তেজপুৰৰ পৰা মোৰ ঠাইখনৰ পৰা 8 ঘণ্টামান লাগিব। 8 16 ঘণ্টা মই গাড়ীয়ে চলাব লাগিব। গতিকে গোটেইখিনি কথা চালি জাৰি চাই মই সুবিধা মিলাই সকলোলৈকে যাম। আপোনালোকে তেতিয়ালৈকে মই নোযোৱালৈকে আপোনালোকে নিজে পঢ়ি থাকক। তাৰ মাজত যি আপোনালোকৰ সমস্যা সমাধান হৈ যায়, মই নগ'লেও যদি হৈ যায় এইটো ভালেই আৰু। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোক সকলো ভালে থাকিব আৰু